নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ। আৰু DEE ফালৰ পৰা এটা অতি ভাল খবৰ আহিছে। এটা নতুনকৈ এডভাৰটাইজমেণ্ট প্ৰকাশ কৰিছে আৰু এই এডভাৰটাইজমেণ্টটো অকল যিসকল কৰ্মৰত কণ্টেক্সচুৱেল শিক্ষক আছে তেখেতৰ কাৰণে এইটো এডভাৰটাইজমেণ্ট হয় আৰু তেখেতক ৰেগুলাৰাইজ কৰাৰ কাৰণে এই এডভাৰটাইজমেণ্টটো প্ৰকাশ কৰা হৈছে। তেখেতৰ কাৰণে এটা স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভ অনুষ্ঠিত কৰা হ'ব। এই বিষয়ে কিছুদিন আগতে মই আপোনালোকক ভিডিঅ' বনাই জনাই দিছিলোঁ যে যিসকল কৰ্মৰত শিক্ষক আছে কণ্টেক্সচুৱেল হিচাপে কৰ্মৰত কৰি আছে তেখেতক ৰেগুলাৰাইজ কৰাৰ কাৰণে এটা ৰিক্ৰুইটমেণ্ট ড্ৰাইভ অনুষ্ঠিত কৰিব। আৰু ইয়াতে আপোনালোকে যদি চায় মুঠ 35,133টা ভেকেঞ্চি দিয়া আছে। ইয়াতে আপাৰ প্ৰাইমাৰী আৰু লোৱাৰ প্ৰাইমাৰী কাৰণে দিয়া আছে। আপোনালোকে এইবিলাক চাব আৰু এপ্লাই কিন্তু আজিৰ পৰা অনুষ্ঠিত হ'ব। ইয়াতে দিয়া আছে অনলাইন এপ্লাই ফ্ৰম 10 AM 6 আগষ্ট টু মিডনাইট 12 আগষ্ট 2024, মানে অৰ্থাৎ আজিৰ পৰা। আৰু মই ৱেবছাইটত গৈ চাইছোঁ, লিংক এক্টিভেট কৰা হৈছে। আপোনালোকে যিমান সোনকালে পাৰে আবেদন কৰিব। আৰু ইয়াতে কিছুমান ক্ৰাইটেৰিয়া দিয়া আছে, আপোনালোকে এবাৰ এইবিলাক ভালদৰে চাব। The candidate as on 31st July 2024 must be working as a contextual and stateful contextual teacher under the SSA। তাৰমানে SSAৰ অধীনত 31 জুলাইলৈকে আপোনালোকে এজ এ কণ্টেক্সচুৱেল টিচাৰ বা ষ্টেটফুল কণ্টেক্সচুৱেল টিচাৰ হিচাপে কৰ্মৰত হ'ব লাগিব। আৰু আপোনালোকে এইটো 5 বছৰ কমপ্লিট কৰা হ'ব লাগিব 31 জুলাই 2024লৈকে। আৰু ইয়াতে লিখিছে no offline application will be accepted. The Director of Elementary Education Assam reserve the right to cancel or postpone the recruitment at any state without assign any reason thereof. A candidate shall apply in the same category of post that she was holding as a contextual or stateful contextual teacher and only one post. আৰু ইয়াতে কৈছে যে কেণ্ডিডেটে অকল য'ত শিক্ষকতা কৰি আছে LP হওক বা UP হওক সেই পষ্টৰ কাৰণে তেখেতে আবেদন কৰিব লাগিব। ডকুমেণ্ট ৰিকুৱাৰ্ড উইল বি নটিফাইড অন দ্য অনলাইন পৰ্টেল। আৰু কি ডকুমেণ্ট আপলোড কৰিব লাগিব এইখিনিও কিন্তু ৱেবছাইটত আপলোড কৰা আছে। চাওঁ আহক ডকুমেণ্টখিনি কি আপলোড কৰিব দিছে, চাওঁ আহক তেনেহ'লে। এতিয়া চাওঁ আহক আপোনালোকৰ কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব। ফটো ছিগনেচাৰ এণ্ড ডকুমেণ্ট টু বি আপলোডেড। ইয়াতে লিখিছে ফটোগ্ৰাফ মাষ্ট বি ৰিচেণ্ট পাছপোৰ্ট চাইজ কালাৰ ফটোগ্ৰাফ। এটা কালাৰ ফটোগ্ৰাফ আপোনালোকক আপলোড কৰিব দিছে। ছিগনেচাৰ আপোনালোকৰ এটা আপলোড কৰিব। আৰু কি ডকুমেণ্ট আপলোড কৰিব দিছে ইয়াতে আছে SSLC এডমিট কাৰ্ড আপলোড দিব দিছে অনলি PDF ফৰ্মেটত। তাৰপিছত মাৰ্কশ্বিট এণ্ড বেটাৰমেণ্ট ইপিনে ৰেডি ফৰ আপলোডেড, মানে আপোনালোকৰ যদি হায়াৰ ছেকেণ্ডেৰীৰ মাৰ্কশ্বিট বা বেটাৰমেণ্টৰ মাৰ্কশ্বিট থাকে সেইখিনি আপলোড কৰিব দিছে। তাৰপিছত আপোনালোকে SSLC মানে হায়াৰ ছেকেণ্ডেৰীৰ আপোনালোকক চাৰ্টিফিকেট আপলোড কৰিব দিছে। তাৰপিছত টেট মাৰ্কশ্বিট আপলোড কৰিব দিছে। তাৰপিছত টেট চাৰ্টিফিকেট আপলোড কৰিব দিছে। তাৰপিছত আপোনালোকক ডিপ্ল'মা ইন এডুকেশ্যন মাৰ্কশ্বিট ইফ এপ্লিকেবল ৰেডি ফৰ আপলোড, মানে DLEDৰ চাৰ্টিফিকেট মাৰ্কশ্বিট ইয়াতে আপলোড কৰিব দিছে। তাৰপিছত আৰু আপোনালোকৰ গ্ৰেজুৱেশ্যনৰ ফাইনেল ছেমিষ্টাৰৰ মাৰ্কশ্বিট আপলোড কৰিব দিছে। তাৰপিছত গ্ৰেজুৱেশ্যনৰ চাৰ্টিফিকেট আপলোড কৰিব দিছে। তাৰপিছত কাষ্ট চাৰ্টিফিকেট যদি আছে কাষ্ট চাৰ্টিফিকেট আপলোড কৰিব দিছে। PRC আপলোড কৰিব লাগিব। PRC আপোনালোকৰ ভোটাৰ ID হ'ব বা ড্ৰাইভিং লাইচেঞ্চ বা এনি আদাৰ অথেণ্টিকেট প্ৰুফ এড্ৰেছ অফ আছাম ৰেডি ফৰ আপলোড, মানে PRC হিচাপে আপোনালোকক ইয়াতে ভোটাৰ ID বা আধাৰ কাৰ্ড আপলোড কৰিলেও হৈ যাব। তাৰপিছত আপোনালোকে যি SSAৰ অধীনত যিটো এপইণ্টমেণ্ট পাইছিলে সেই এপইণ্টমেণ্ট লেটাৰখিনি আপোনালোকৰ আপলোড কৰিব লাগিব। আৰু যদি কিবা স্পৰ্টছ ৰিলেটেড কালচাৰ NCC PWG চাৰ্টিফিকেট আছে সেইখিনি আপোনালোকক আপলোড কৰিব দিছে। তো ডকুমেণ্ট এইখিনিয়ে আপলোড কৰাৰ কাৰণে প্ৰয়োজনীয় হ'ব। আপোনালোকে এবাৰ এইখিনি চাই ল'ব। এইখিনি ইনফৰ্মেশ্যন দিয়াৰ কাৰণে ভিডিঅ'টো মই প্ৰস্তুত কৰিছিলোঁ। আশা কৰোঁ আপোনালোকে ভাল এটা খবৰ পাইছে। যিসকল কৰ্মৰত কণ্টেক্সচুৱেল শিক্ষকসকল আছে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ। ভিডিঅ'টো ইমানতে সামৰিছোঁ।